ডিক্লামেশন প্ৰতিযোগিতাটো প্ৰতি বছৰ হয় 18 ইয়াৰ্স 16 ইয়াৰ্স টু 29 ইয়াৰ্সৰ ভিতৰৰ ষ্টুডেণ্টবোৰে পাৰ্টিচিপেট কৰিব পাৰে। এতিয়া কথাটো হ'ল যে তোমালোক সৰু, এতিয়াতো 16 ইয়াৰ্স হয়তো কিছুমানৰ হৈছে যিসকলে ক্লাছ 10 পাইছা। তাত কি হয়নো, এটা টপিক এটা থাকে, টপিকৰ ওপৰত 3 পৰা 4 মিনিট বক্তৃতা দিব লাগে। প্ৰথমত ডিষ্ট্ৰিক্ট লেভেলত হয়, মই অকণ লুক্ৰেটিভ প্ৰাইজৰ কথা কৈ দিওঁ। ডিষ্ট্ৰিক্ট লেভেলত ফাৰ্ষ্ট প্ৰাইজ 7,000, ছেকেণ্ড প্ৰাইজ 5,000 আৰু থাৰ্ড প্ৰাইজ 3,000। তাৰপিছত ষ্টেট লেভেলত হয়, ষ্টেট লেভেলত 50,000 ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ 30,000, 20,000 থাৰ্ড প্ৰাইজ। তাৰ পৰা যিসকল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ল তেওঁলোকক দিল্লীলৈ লৈ যোৱা হয়। ফ্লাইটৰ খৰচ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিয়ে, তাত 5 ষ্টাৰ হোটেলত থাকিব দিয়ে, গোটেই খৰচটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বহন কৰে। আৰু পাৰফৰ্ম কৰিব পাৰিবা চেণ্ট্ৰেল হল। এতিয়া চেণ্ট্ৰেল হল মানে কি, সংসদ ভৱনৰ নাম শুনিছা? সংসদ ভৱনৰ যিটো মূল কক্ষ যিটো, তাকে চেণ্ট্ৰেল হল বুলি কোৱা হয়। তাত যেতিয়া জইণ্ট ছেশ্যন হয় বা বেলেগ কিবা স্পেচিয়েল প্ৰগ্ৰাম হয় তাত হয়। আৰু তাত কাৰ আগত স্পীচ দিব পাৰিবা? প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পৰা ধৰি চবৰ আগত। তাত টকা থাকিলেও পাৰফৰ্ম কৰিব নোৱাৰি। মই শিকাম, জাজ হওঁ, কিন্তু মোৰো তাত সোমাবলৈ কোনো মানে পাৰ্মিশ্যন নাই। তো তোমালোকৰ আছে। যোৱাবাৰ আমাৰ পূজাই আজমলত পঢ়ি আছে, আৰ্টছ, ইংলিছ অনাৰ্ছ লৈ, আৰ্টছৰ ছোৱালী। তাইৰ নাম ফাতেমা ইছমাই চৌধুৰী। চৌধুৰী বজাৰ বুলি এখন ঠাই আছে, তাৰে ছোৱালী তাই হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত ফাৰ্ষ্ট হ'ল, মই নিজে জাজ আছিলোঁ। ষ্টেট লেভেলত তাই ছেকেণ্ড হ'ল, মই তাতো জাজ আছিলোঁ। পিছত তাই চেণ্ট্ৰেল হলত গৈ পাৰফৰ্ম কৰিলে। ভাৰত মণ্ডপম বুলি ভাৰতৰ ভিতৰত যিটো আটাইতকৈ ডাঙৰ অডিটৰিয়াম, তাত পাৰফৰ্ম কৰিলে। জাপানৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট কেইজনমান আহিছিলে, তেওঁলোকৰ লগত বিভিন্ন ডিনাৰ কৰিলে, কথা বতৰা পাতিলে, বিভিন্ন কামবোৰ কৰিলে। তাৰপিছত 6 মহীয়া এটা ইণ্টাৰ্ণশ্বিপ পাইছে। যিকোনো এজন পাৰ্লিয়ামেণ্টাৰিয়ান তাই চুজ কৰিব, তেওঁৰ লগত তাই 6 মাহ থাকিব। একেলগত নহয়, মিলাই বিভিন্ন নলেজবোৰ গেডাৰ কৰিব। সদ্যহতে গভৰ্ণমেণ্ট অফ অসমৰ পৰা, একচুৱেলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্লেন, ইউথ পাৰ্লিয়ামেণ্ট বুলি এটা প্ৰগ্ৰাম হৈ গৈছে। নগাঁও কলেজ ভেনু আছিলে, আৰু ইফালে প্ৰাগজ্যোতিষপুৰ কলেজ ভেনু আছিলে, আৰু ইফালে গুৰুচৰণ সিং কলেজ যিটো আছে শিলচৰত, সেইটো ভেনু আছিলে। তাত যিসকলে প্ৰাইজেছবোৰ পাইছে তেওঁলোকে গৈ আমাৰ যিটো বিধানসভা আছে তাত তেওঁলোকে পাৰফৰ্ম কৰিছে। যিমান মিনিষ্টাৰ্ছ, MLAs আছে তেওঁলোকৰ লগত থাকিছে। তেওঁলোকে 3 মহীয়া এটা ইণ্টাৰ্ণশ্বিপ পাইছে, তাত তেওঁলোকে এটা কোৰ্চ কৰিব। তো সেইবোৰ কৰিলে যেনেকৈ চাকৰি বাকৰি পাবলৈও সহজ, বহুত সহজ হৈ যায়, লগতে নিজৰ স্কিলটোকো আপগ্ৰেড কৰিব পাৰে। তো যি কি নহওক, সোঁ চাইডে চাগে চৰকাৰী পক্ষ নহয় জানো? পক্ষত এই বিষয়টোৰ পক্ষত নে বিপক্ষত? ইয়াত কোৱা হৈছে সদনৰ মতে শিক্ষাগুৰুসকলৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰদ্ধা ভক্তি দিনে দিনে কমি আহিছে। তোমালোকে ইয়াৰ পক্ষত গোটেইকেইগৰাকী, ফাইন। আৰু তোমালোক দুগৰাকী বিপক্ষ। মানে এইটো একচুৱেলি তেনেকৈ হৈ গৈছে। ৱাক অফ বিল পাছ হ'ল, তাৰ আগত GST কিবা কিবি বিল পাছ হ'ল। মই পলিটিচাইজ কৰা নাই, মই জাষ্ট এটা চিটুৱেশ্যন কৈ আছোঁ। তাত আজিকালি কি দেখা যায় যে বিপক্ষৰ সংখ্যা দিনে দিনে কমি যায়, চৰকাৰী পক্ষৰ সংখ্যা বাঢ়ি যায়। তো সেইকাৰণে ইয়াতো দেখা গৈছে যে চৰকাৰী পক্ষৰ সংখ্যা বেছি, বিপক্ষৰ সংখ্যা কম। তো যি কি নহওক, কিন্তু পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি তেতিয়াহে ছাকচেছফুল হয় যেতিয়া বিপক্ষটো প্ৰায় সমানে সদস্য থাকে। তো মই পৰৱৰ্তী সময়ত যেতিয়া ডিবেট হ'ব, কিবা হ'ব, মোৰ এটা অনুৰোধ থাকিব, অথৰিটিক মই জনাইছোঁ যে আপোনালোকে দুজনীয়া এটা দল কৰি দিব। সেই দুজনীয়া দলত এজন পক্ষত থকাটো বাঞ্ছনীয় আৰু আনজন বিপক্ষত থকাটো বাঞ্ছনীয়। তেতিয়াহ'লে কি হ'ব, এটা বেলেঞ্চ থাকিব। ডিবেট কম্পিটিশ্যনেই হওক বা সেই অনুষ্ঠানবোৰ বৰ ছাকচেছফুল হ'ব। যি কি নহওক, মই নিয়মাৱলীবোৰ অকণ কৈ দি আছোঁ। মই নাজানো ইয়াত আগতে কেনেকৈ ডিবেট হৈছে প্ৰপাৰলি। ৰুলবোৰ মই কৈ দি আছোঁ। একচুৱেলি ৰুলবোৰ কেনেকুৱা হয়, মই নামবোৰ অৱশ্যে মোৰ লাগিব, মই নামবোৰ লৈ ল'ম। তাৰপিছত
অকণ শুনিলে ভাল পাবা প্লিজ হেল্ল' ছাৰ নিয়মবোৰ অকণ শুনি ল'বা প্ৰশ্নটো হ'ল এটা ডিবেট কম্পিটিশ্যন হ'ল সামহাও এইটো এটা আগষ্ট হাউচ মিন্স বা আমি অসমীয়াত আগষ্ট হাউচ বা ভৱন বুলি কওঁ কেতিয়াবা এইটো এটা সন্মানীয় এটা সদন বুলি আমি ধৰিব লাগিব আমি ইয়াত যিসকল বহি আছোঁ সকলো আমি সদনৰ সদস্য যিটো আমি টিভিত দেখা পাওঁ বিভিন্ন MP MLA সকলে থিয় হৈ উইথ দ্য পাৰ্মিশ্যন অফ দ্য অধ্যক্ষ বা স্পীকাৰৰ পাৰ্মিশ্যন লৈ স্পীচবোৰ ৰাখে তেনেকৈ আমি ৰাখিব লাগিব আজি হয়তো অকণ ভুল হ'ব মই ভুল ভ্ৰান্তিবোৰ পিছলৈ উনুকিয়াই দিম তো মই তাত কি হয় প্ৰথমে এজন আহি বিলটো উত্থাপন কৰিব লাগে যেনেকৈ এইবাৰ ৱাকফ বিলৰ ওপৰত ৱাকফ সংশোধনী বিলৰ ওপৰত আমি কি দেখা পাইছিলোঁ যিজন আমাৰ মাইনৰিটি সেলৰ মিনিষ্টাৰ চেন্ট্ৰেল মিনিষ্টাৰ কিৰণ ৰিজিজুৱে আহি কি কৰিছিলে প্ৰথমত লোকসভাত হৈছিলে প্ৰথম দিনা তাত তেওঁ বিলটো উত্থাপন কৰিছিলে সদনৰ মজিয়াত আলোচনাৰ কাৰণে ৰাখিছিলে তাৰপিছত বিভিন্ন দলৰ সদস্যসকলে ইয়াৰ ওপৰত অভিমত দাঙি ধৰিছিলে আৰু শেষত গৈ ভোটাভুটি হৈছিল চ' আমাৰ ইয়াতো আজি অকণ অসুবিধা পাবা কিন্তু আমাৰ ইয়াতো আমি এনেকেই কৰিম এতিয়া এই বিলটো উত্থাপন কৰিবলৈ মই সকলোকে মই 3 মিনিট টাইম দিম 3 মিনিটকৈ সময় পাবা যদি মই দেখোঁ যে নাই 3 মিনিট তোমাৰ কাৰণে বা কোনোবাৰ কাৰণে অকণ কম হৈ গৈছে মই 1 মিনিট বঢ়াই দিম বাৰু কিন্তু 3 মিনিটে সদ্যহতে পাবা আৰু গোটেই কথাবোৰ তোমালোকৰ নিজাববীয়াকৈ ক'বা কাৰণ মই 2 মিনিটৰ আগত তোমালোকক নতুন কিবা শিকাই মই তোমালোকক পৰিৱৰ্তন কৰিব নোৱাৰিম তো যি কি নহওক মই সময় ছাৰ এটা কলম চাব মই সপক্ষৰ পৰা বা চৰকাৰী পক্ষৰ পৰা কোনে প্ৰথমত ক'বা বুলি ভাবিছা তুমি ফাইনা হা তোমাৰ নামটো কোৱা